হেল্ল' গাইজ ৱেলকাম বেক টু মাই মিনি ব্লগ। ৰাতিপুৱাই ভাড়া এটা ওলালো, সেইকাৰণে ব্ৰেক নথকা গাড়ীখন লৈ ওলাই আহিলো। ভাবিলো কিবা এটাতো ওলাব। ধেমালি কৰিলো গাইজ, মানে বৰ্তাৰ বছেৰেকীয়া সকাম পাইছেহি যে, সেইটো কাৰণে আমি বস্তু গোটাই আছো। আৰু এইফালে পথাৰত ধান কাটি আছে। বস্তু লৈ আহি ঘৰ পাই গলোহি, আৰু এইফালে ৰভা এখন দিবৰ কাৰণে যোজা কৰিছো। আৰু তাৰ কাৰণে আমাক লাগিব তামোল গছৰ খুটা কাটিব লাগিব। ৰিকিয়ে মই আহি গলো তামোল গছৰ খুটা কাটিবৰ কাৰণে, মানে তামোল গছজোপা কাটিবৰ কাৰণে আৰু। আৰু এইপিনে হ'ল আমাৰ থুপুকি, খুব টেঙা খাইছে। আৰু বৌ আৰু খুৰীয়ে এইফালে টেঙা চেপি আছে, মানে ৰস উলিয়াইছে আৰু। ৰভাখনৰ প্ৰায় আধা আধি কাম হলেই, আৰু বাকী কাম খিনি কৰোতে বহুত দেৰি নালাগে আৰু এঘন্টামানৰ ভিতৰত কমপ্লিট হৈ যাব। এইফালে টেঙা পানী দিছে আমাক, টেঙা পানী এইটো একদম মানে বঢ়িয়া লাগিছিলে খাবলৈ, কৈছো নহয়। টেঙা খায়ে মই মানুহটো কালাৰ হৈ দিলো, মানে পলাই দিলো। কাৰণ মই ফিল্ডলৈ যাব লগা আছিলে। ঘৰলৈ গৈ গা ধুই জংঘলৰ মাজে মাজে আমি আহি আছো ফিল্ডলে বুলি, মানে চন্দন আৰু মই। আৰু অলপ ৰানিঙকে কৰোঁগৈ বুলি ভাবিলো আৰু। তাৰ পাছত আমি এই ফিল্ড পাই গলোহি, আৰু এইপিনে দেখিছো কেইজন মানে ৰানিং কৰিয়ে আছে। কিন্তু এইফালে এজনক দেখিছো একদম টায়াৰটোত বহি একদম ধুনীয়াকে মোবাইলহে টিপি আছে। আৰু গাইজ এইজনেই হ'ল চন্দন। ই দেখাত বৰ ভাল, কিন্তু ভিতৰি মহাকালতকেও ওপৰৰ মাল, মানে জমকাল। ঠিক আছে গাইজ, আজিলৈ ইমানেই কলো। ময়ো অলপ ৰানিং কৰোঁগে। আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছো।